মাজুলীৰ পাথৰিচুকত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হঠাৎ ভাঙি পৰিছে জৰাজীৰ্ণ এখন কাঠৰ দলং এই ঘটনা সংঘটিত হৈছে মাজুলীত পাথৰিচুকত ভয়ংকৰ ঘটনা হঠাৎ এখন জৰাজীৰ্ণ কাঠৰ দলং ভাঙি পৰিছে দৈবক্ৰমে ৰক্ষা পৰিছে শতাধিক ছাত্ৰ ছাত্ৰী দলংখন দেখুৱাইছো জৰাজীৰ্ণ এখন কাঠৰ দলং দীৰ্ঘদিনৰ পৰা আসলতে এই দলংখনক লৈ স্থানীয় ৰাইজে অভিযোগ কৰি আহিছিল বা তেওঁলোকে দাবী জনাইছিল যে এই কাঠৰ দলংখন শীঘ্ৰেই মেৰামতি কৰিব লাগে কিয়নো বিপদসংকুলভাৱে এই দলংখনৰ এই যাতায়াত অব্যাহত ৰাখিছিল সেই অঞ্চলৰ ৰাইজে খেৰকটীয়া নদীৰ ওপৰত আছিল এই দলংখন আৰু ভঙাৰ পূৰ্বে দলংখনেৰে চলি আছিল যাতায়াত দলংখনৰ মেৰামতি বিকল্প ব্যৱস্থাক লৈ প্ৰশাসনে কোনোদিনেই গুৰুত্ব দিয়া নাছিল যাৰ বাবে আজি এই ঘটনা সংঘটিত হ'বলৈ পালে অৱশ্যে সৌভাগ্যক্ৰমে কোনো লোকৰ কোনো ক্ষতি হোৱা নাই ৰক্ষা পৰিছে বহু শিক্ষাৰ্থী আমি সবিশেষ জানিম এই মুহূৰ্তত পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ আমাৰ মাজুলীৰ ব্যুৰো ৰজনীকান্ত বৰদলৈৰ সৈতে ৰজনী ভাগি যোৱাৰ পাছত এই অঞ্চলৰ ৰাইজৰ কেনে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে মই পৰিৱেশ দেখুৱাইছোঁ আচলতে এই দৃশ্যাংশ মই অসম লাইভ 24ক দেখুৱাইছোঁ ইতিমধ্যে কাঠৰ যি জৰাজীৰ্ণ দলংখনেৰে ৰাইজে এই অঞ্চলৰ প্ৰায় 30খন গাঁৱৰ ৰাইজে আচলতে যাতায়াত অব্যাহত ৰাখিছিলে আৰু চৰকাৰে আচলতে এই দলংখনৰ বিপৰীতে খেৰকটীয়া নদীত এখন পকী দলং নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে যোজা চলাইছিলে যদিও আচলতে এই দলংখনৰ নিৰ্মাণৰ গতি অতি লেহেমীয়া হোৱাৰ পৰিণতিত আচলতে আজি এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু যেহেতু এই দলংখনেৰে যিকোনো মুহূৰ্ততে আচলতে ইয়াৰ অঞ্চলৰ ৰাইজে অহা যোৱা কৰে আৰু এটা পৰিৱেশ মই দেখুৱাইছোঁ দলংখন ভগাৰ পাছতে আচলতে ৰাইজে কেনেধৰণে এখন টুলুঙা নাৱত ছাত্ৰ ছাত্ৰীৰ সৈতে আচলতে এনেধৰণে জীৱন মৰণ সমস্যাৰ মাজেৰে তেওঁলোকে যাব লগা হৈছে আৰু এই পৰিৱেশ মই দেখুৱাইছোঁ অসম লাইভ 24 দৰ্শকসকলক আচলতে এই অঞ্চলটোৰ ৰাইজে আচলতে কেনে এক দুৰ্বিষহ যাতনাৰ সৈতে আচলতে তেওঁলোকে যুঁজ কৰিব লগা হৈছে তাৰ বাস্তৱ ছবিখন দেখুৱাইছোঁ এগৰাকী কণমানি ছাত্ৰী আচলতে টুলুঙা নাওখনত মৰণক শৰণ দি আচলতে এনেধৰণে দলংখন ভাগি যোৱাৰ পাছত যাব লগা হৈছে আৰু ইয়াৰ পৰা শ শ ছাত্ৰ ছাত্ৰী যিহেতু মাজুলীৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়সমূহলৈ আচলতে যাতায়াত অব্যাহত ৰাখে আৰু মই দেখুৱাইছোঁ দলংখন ইতিমধ্যে ভাগি পৰিলে ভাগি পৰাৰ পাছত এই অঞ্চলৰ ৰাইজে আচলতে এক তেওঁলোকৰ সৰগ ভাগি পৰা পৰিৱেশ সৃষ্টি হৈছে মই দাদা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ভয়ংকৰ এক দুৰ্ঘটনা কোনোমতে আচলতে কেইবাজনো লোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে সমগ্ৰ অঞ্চলটোৰ 30খন গাঁৱৰ ৰাইজৰ আজি সমস্যা হৈ পৰিছে হয় এইটো এটা বৰ ভীষণ সমস্যা আজি এইটো এদিনৰ কাৰণে নহয় বহুত দিনৰ কাৰণে এটা সমস্যা হ'ব বুলি ভাবিছোঁ আৰু এই সম্পৰ্কে আমি প্ৰশাসন বা আপোনাৰ ইয়াত কাম কৰি থকা ঠিকাদাৰক আমি বহুবাৰ অনুৰোধ কৰিছোঁ এইটো অৱস্থাত যে আমাৰ ৰোগী আৰু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সিপাৰত যথেষ্টখিনি পঢ়িবৰ কাৰণে অংগনবাড়ীৰ পৰা আদি কৰি কলেজলৈকে আমাৰ ইয়াৰ কমেও আপোনাৰ 10-15 হাজাৰ মানুহৰ এই ৰাস্তাইদি অহা যোৱা কৰা হয় বিশেষকৈ গড়মূৰ অসামৰিক চিকিৎসালয় গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰী অসামৰিক চিকিৎসালয়কে আমাৰ চিকিৎসা সেৱাৰ কাৰণে যথেষ্টখিনি ৰোগী এই ৰাস্তাইদি অহা যোৱা কৰা হয় গতিকে এই দলংখন এনেকুৱা পৰিত্যক্ত অৱস্থাত আছিলে আমি নিজাববীয়াকৈ ৰাইজ পাথৰিচুক উন্নয়ন ডেভেলপমেণ্ট কমিটিৰ পৰা আমি নিজাববীয়াকৈ যিটো পাৰোঁ আমি কৰি থাকোঁ মাজে মাজে কিন্তু আমি এই সম্পৰ্কে আমি স্থানীয় বিধায়ক মহোদয়কো আমি অৱগত কৰিছোঁ ইয়াত কাম কৰি থকা ঠিকাদাৰকো আমি অৱগত কৰিছোঁ মেৰামতি কৰিবৰ কাৰণে খৰালি সময়ত মেৰামতি কৰিবৰ কাৰণে কিন্তু তেখেতসকলৰ হয়তো কি আছে আমি নাজানো কিন্তু আজিলৈকে মেৰামতি কৰা দেখা নাপালোঁ কিন্তু আজি কটম্বি কণ ছাত্ৰ ছাত্ৰীবিলাকে এই মানে দুৰ্ভোগৰ পৰা বাচি আহিলে ইহঁতে উঠি থাকোঁতে জাষ্ট দলংখন ভাগিছে লগে লগে ইহঁতে চিঞৰ বাখৰ কৰি পাৰলৈ পাইছেগৈ গতিকে চাওক আজি পৰীক্ষা আছিলে ইহঁতৰ কাইলৈৰ পৰা পৰীক্ষা আছে ইহঁতৰ গতিকে পৰীক্ষা সোমবাৰৰ পৰা পৰীক্ষা আছে গতিকে কেনেকৈ পৰীক্ষা দিবলৈ যাব আজি বিভিন্ন ধৰণৰ মানে আপোনাৰ ৰোগী গুচি যাবলগীয়া হৈছে লাষ্টত গৈ আমি ৰাইজে সৰু এখন টুলুঙা নাও য'ত মানে 6-7জনহে ধৰে তাত আপোনাৰ অধিক ৰিস্ক লৈ 10-12জন মানুহক উঠাই মেলি আমি সিপাৰ ইপাৰ বৰ্তমান কৰি আছোঁ বহুত মানে আমি এইটোৰ যোগেদি আজি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় এই বিভাগৰ মন্ত্ৰী আৰু বিধায়ক মহোদয়ৰ জৰিয়তে অতি সোনকালে যাতায়াত সুচল কৰিবৰ কাৰণে অনুৰোধ জনালোঁ নিশ্চয়কৈ আচলতে যথেষ্ট এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু বহু ছাত্ৰ ছাত্ৰী যিহেতু সেই সময়ছোৱাত বিদ্যালয়লৈ অহাৰ সময়ছোৱাত এই দুৰ্ঘটনা সংঘটিত হৈছে আজি হয়তো বহু ছাত্ৰ ছাত্ৰী আচলতে কথমপি প্ৰাণ ৰক্ষা পৰিছে এই দুৰ্ঘটনাত হয় এই দুৰ্ঘটনাত গতাৰ মুহূৰ্তত ল'ৰা ছোৱালীখিনি আহিছিলে ল'ৰা ছোৱালী অহাৰ লগে লগে মানে দলংখন ভাগি গৈছে আৰু ইমানে ক্ষতি হৈছে গোটেই আমাৰ ল'ৰা ছোৱালীখিনি বিদ্যালয়ত আজি উপস্থিত
থাকিব পৰা নগ'ল। আমি নাজানো, আমি বাৰম্বাৰে বিধায়ক মহোদয়ক জনাইছোঁ, ডিপাৰ্টমেণ্টক জনাইছোঁ যে নাও এখন বা দলংখন মেৰামতি, কিন্তু আজি তাৰিখলৈকে মেৰামতি কৰা নগ'ল। বিভাগটোক আমি আহ্বান জনাইছোঁ। পৰিৱেশ মই দেখুৱাইছোঁ ইতিমধ্যে এই দলংখন পুৱাৰ ভাগত ছাত্ৰ ছাত্ৰীসকলে যিহেতু বিদ্যালয়সমূহলৈ অহা যোৱাৰ সময় আছিল, এই সময়তে আচলতে বহু ছাত্ৰ ছাত্ৰী আচলতে দলংখনত